নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি ইউনিট 1 বৈদিক চিন্তা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট সমূহ প্ৰশ্ন উত্তৰ আলোচনা কৰিম আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা ফিলচফিৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফিৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সমূহ প্ৰশ্ন উত্তৰ 1 নম্বৰ প্ৰশ্ন বৈদিক দৰ্শন বুলিলে কি বুজা উত্তৰ যিবোৰ দৰ্শন সম্প্ৰদায়ে বেদৰ কৰ্তৃত্ব বা প্ৰাধান্য স্বীকাৰ কৰে আৰু বেদৰ সিদ্ধান্তক প্ৰামাণ্য আৰু অভ্ৰান্ত বুলি গ্ৰহণ কৰে সেইবোৰ দৰ্শন সম্প্ৰদায়ক বৈদিক দৰ্শন সম্প্ৰদায় বোলা হয় ভাৰতীয় দৰ্শন সম্প্ৰদায়সমূহৰ ভিতৰত সাংখ্য যোগ ন্যায় বৈদেশিক মীমাংসা আৰু বেদান্ত এই ছটা দৰ্শন সম্প্ৰদায়ক বৈদিক দৰ্শন বুলি কোৱা হয় এই ছটা বৈদিক দৰ্শন সম্প্ৰদায়ক স্বৰ দৰ্শন বুলিও জনা যায় 2 নম্বৰ প্ৰশ্ন উপনিষদক কিয় বেদান্ত বোলা হয় উত্তৰ বিভিন্ন কাৰণত উপনিষদক বেদান্ত বোলা হয় তাৰ ভিতৰত উল্লেখযোগ্য কাৰণসমূহ হ'ল ক ৰচনাৰ দিশৰ পৰা উপনিষদ বৈদিক যুগৰ শেষৰ সৃষ্টি য'ত দাৰ্শনিক তত্ত্বৰ আলোচনা কৰা হৈছে খ পাঠবিধিৰ দৃষ্টিকোণৰ পৰা উপনিষদৰ স্থান সৰ্বশেষত মানুহে সকলো সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ জীৱনৰ শেষ পৰ্যায়ত দাৰ্শনিক জ্ঞানৰ বাবে উপনিষদ অধ্যয়ন কৰে গ উপনিষদত দাৰ্শনিক চিন্তাৰ পূৰ্ণ বিকাশ ঘটিছে বৈদিক চিন্তাৰ শীৰ্ষ প্ৰকাশ হিচাপেও উপনিষদক বেদান্ত বোলা হয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ ফিলচফি কমপ্লিট কুৱেশ্যন এনসাৰ গাইড প্ৰস্তুত কৰিছো য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত যোৱা বছৰ প্ৰায় 5000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেজ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰিনত দিয়া হোৱাটছআপ নম্বৰত আমাৰ টিমৰ লগত কন্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেজ কৰি লৈ লোৱা ধন্যবাদ 3 নম্বৰ প্ৰশ্ন আৰণ্যক কি উত্তৰ আৰণ্যকৰ উৎপত্তিগত অৰ্থ হ'ল অৰণ্যত পাঠ্য ব্ৰাহ্মণৰ অংশ বিশেষ বেদৰ ব্ৰাহ্মণসমূহৰ য'ত কৰ্ম আৰু জ্ঞান সম্পৰ্কীয় আলোচনা কৰা হৈছে সেইবোৰ আৰণ্যক নামে পৰিচিত আৰণ্যকবোৰৰ শেষ অংশক উপনিষদ বোলা হয় এইবোৰ গদ্য শৈলীত ৰচিত বেদৰ যিমানবোৰ ব্ৰাহ্মণ আৰু ব্ৰাহ্মণসমূহৰ ভাগ আছে আৰণ্যকৰ সংখ্যাও তাৰ সৈতে সামঞ্জস্যপূৰ্ণ আৰণ্যকবোৰৰ আলোচনা মূলতঃ ৰহস্যবাদী ভাৰতীয় দৰ্শনৰ ইতিহাসত এইবোৰৰ বিশেষ স্থান অধিকাৰ কৰিছে 4 নম্বৰ প্ৰশ্ন উপনিষদ কি উত্তৰ উপনিষদ হৈছে সৰ্বশ্ৰেষ্ঠ আধ্যাত্মিক গ্ৰন্থ বৈদিক শিক্ষাৰ বিস্তৃত বিৱৰণ উপনিষদত পোৱা যায় ভাৰতীয় আধ্যাত্মিক শাস্ত্ৰত উপনিষদৰ এক গুৰুত্বপূৰ্ণ স্থান আছে ভাৰতীয় দৰ্শন আৰু আধ্যাত্মিক জ্ঞানৰ প্ৰাণ হল উপনিষদ উপনিষদসমূহত যোগ সম্পৰ্কীয় জ্ঞানৰ যথেষ্ট পৰিমাণে অন্তৰ্ভুক্ত সংখ্যাৰ দৃষ্টিকোণৰ পৰা উপনিষদ বহুত ইয়াৰ ভিতৰত 12খন উপনিষদক প্ৰধান উপনিষদ হিচাপে স্বীকাৰ কৰা হৈছে এই উপনিষদ কেইখন হল বৃহদাৰণ্যক শ্বেতাশ্বতৰ ছান্দোগ্য ঐতৰেয় তৈত্তিৰীয় কৌশিতকী
ইহ, কেন, কট, প্ৰশ্ন, মুণ্ডক আৰু মাণ্ডক্য। এই উপনিষদসমূহ হৈছে ভাৰতীয় আস্তিক নাস্তিক আদি দৰ্শন চিন্তাৰ মূল ভঁৰাল। 5 নম্বৰ প্ৰশ্ন, সংহিতা কি? উত্তৰ, বেদ মন্ত্ৰসমূহ মূলতঃ অবিভক্ত আৰু মিশ্ৰিতভাৱে প্ৰাক-ঐতিহাসিক যুগত বিদ্যমান আছিল। পিছলৈ ঋষি, মহৰ্ষি আৰু মুনিসকলে সময়ৰ অনুসাৰে সেই মন্ত্ৰসমূহ সংকলন আৰু সম্পাদন কৰি বৰ্তমান সংহিতাৰ ৰূপত বৰ্গীকৃত আৰু ব্যৱস্থিত কৰিছে। ব্যাকৰণ শাস্ত্ৰৰ নিয়ম অনুসৰি য'ত কোনো পদান্ত বৰ্ণৰ সৈতে পৰৱৰ্তী পদৰ আদি বৰ্ণৰ মিলন ঘটে সেইবোৰক সংহিতা বুলি কোৱা হয়। প্ৰাতিশাখ্য গ্ৰন্থৰ মতে পদৰ মূল প্ৰকৃতি সংহিতা। মূল বেদ মন্ত্ৰক পৃথক পৃথক বৰ্গত ভাগ কৰি যি ৰূপ দিয়া হৈছে সেয়া সংহিতা বুলি জনা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ ফিলচফি কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।